লগে লগে এটা আধ্যাত্মিক লেখক আৰু বুদ্ধিজীৱী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ যি সংগ্ৰাম, সেই সংগ্ৰামত অহৰহ ব্ৰতী হৈ আছে জীৱনৰ এটা খুব কেঁচা বয়সৰ পৰা। আহি আহি আজি এনেকুৱা এটা বয়সত উপনীত হৈছে যিটো বয়সৰ পৰা পৃথিৱীখনক নতুনকৈ চাবলৈ শিকিব আৰু তেওঁ নিজেই নিজৰ যেনেকৈ পাৰ্বতী প্ৰসাদে কৈছিলে, পাৰ্বতী প্ৰসাদ বৰুৱাই লিখিছিলে, তোৰ বন্ধুৱা নাথাকে। গতিকে সেই নিজৰ বাট নিজে বান্ধি লৈ পেলাই আগবাঢ়ি যোৱাৰ যি সংকল্প সেয়া সীমাৰ আছে। এই পৰিৱেশত দিবলৈ আমাৰ কবিতাৰ প্ৰয়োজন নাই, খালি আমাৰ শুভেচ্ছা, আমাৰ শুভাকাংক্ষাৰ প্ৰয়োজন আছে। সীমা আগবাঢ়ি যাওক আৰু সেই আগবাঢ়ি যোৱাৰ যি মন্ত্ৰ, এই মন্ত্ৰই বাটে বাটে ফুলৰ মন্ত্ৰ। আজি তগৰ ফুলেৰে তেওঁ সম্বৰ্ধনা জনোৱা হ'ল, অভিনন্দন জনোৱা হ'ল, শুভেচ্ছা জ্ঞাপন কৰা হ'ল। গতিকে সেই ফুলৰ যি সুবাস, বাটে বাটে ফুলৰ সুবাস সিঁচি সীমাই অসমীয়া বৌদ্ধিক জগতত, অসমীয়া সাংস্কৃতিক জগতত লাহে লাহে উন্নতৰ পৰা উন্নত কৰি লৈ যাওঁ আৰু সপোন ফলিয়াও আমাৰ আটাইৰে শ্ৰদ্ধাৰ ৰূপ। সীমা বৰাৰ জন্মদিন মানে সীমা বৰা গুণানুকীৰ্তন কৰা। আৰু আমাৰ শাস্ত্ৰত এটা বৰ সুন্দৰ কথা কৈছে। কি কৈছে যে য'ত নাৰীসকলক পূজা সেৱা কৰা যায়, য'ত নাৰীৰ গুণানুকীৰ্তন কৰা যায়, ত'ত দেৱতাসকলে ৰমণ কৰিবলৈ কোৱা হৈছে, ত'ত দেৱতাসকলে বসবাস কৰিবলৈ কোৱা হৈছে। সেইকাৰণে মই সেই নাৰীসকলক আমি শ্ৰদ্ধা ভক্তি কৰোঁ আৰু আজি সীমা বৰুৱাক আমি গুণানুকীৰ্তন কৰি মৰম চেনেহ যাচিছোঁ। গতিকে এটা পবিত্ৰ তৰণ আমি আশীৰ্বাদ যাচিছোঁ। দুপদভাৱে আগুৱাই যোৱা সকলোৱে দৃষ্টিগোচৰ, মোটামুটি দৃষ্টিগোচৰ এতিয়া হৈছে আৰু আগুৱাই যোৱা কেৱল শ্ৰদ্ধা ভক্তি মনত ৰাখিব লাগিব, অহংকাৰ ভাৱ ভগৱানৰ মনলৈ আহিব নালাগিব, ৰিপুসমূহ দমন কৰিব লাগিব। তেতিয়া আমি আগুৱাই যোৱাত আমাৰ সমাজত আমাৰ কেতিয়াও অসুবিধা নহয়। আজি পবিত্ৰ ক্ষণত মই ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ। প্ৰথমতে মাইকালে কামাখ্যা বৰদেৱ দেৱী, নীলকণ্ঠ বাণী, তম দেৱী, জগত মাতা জনীমূৰ্তি নমস্তে। আৰু আজি পবিত্ৰ ক্ষণত মই কৈছোঁ, ভগৱানক প্ৰাৰ্থনা কৰিছোঁ, গবহা বা শ্ৰীগোচনম গবহা গৰুৰ বিষম আৰু সংসদাৰ বাহন, গবহা ত্ৰিগোচনম ত্ৰিশূল কমণ্ডল আৰু চক্ৰ সুশোভিত হৈ আছে। লক্ষী পাৰ্বতী সৰস্বতী যাৰ সহজভাৱে সেই দেৱতাসকলে আপোনালোক সকলোকে কুশলে ৰাখক। আজি বৰ ধুনীয়া দিন।